আজি আমি কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন বিটিআৰত সকলো জাতি জনগোষ্ঠী আৰু ছাত্ৰ সংগঠন আমি একত্ৰিতভাৱে মানাস নেশ্যনেল পাৰ্কৰ ওচৰত থকা এই যি এটা ময়ূৰী যি ধাবা আছে তাতে আমি একেলগে মিলিত হৈছোঁ আৰু এই যি আলোচনা ইয়াৰ মূল কথাটো আছিল যে যোৱাটো পাৰ্লিমেণ্ট যি ইলেকশ্যন হৈ গ'ল ইয়াৰ পিছত বিটিআৰত শান্তি সম্প্ৰীতি আৰু আমাৰ যি সমন্বয় বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা ভাষী ধৰ্মাৱলম্বীৰ মাজত আমি কেনেকৈ আৰু মজবুত কৰিম বা অটুট ৰাখিম সেইটো এটা দৃষ্টিভংগী আছিল আৰু বিটিআৰে সদায় শিক্ষা সামাজিক যিবিলাক সমস্যা সেইবিলাকক লৈ পেলাই আমি কাম কৰি আছোঁ আৰু জাতি জনগোষ্ঠীৰ মাজত আমাৰ যি সমন্বয় আমাৰ যি ভাতৃত্ববোধ আৰু এই যে শান্তি প্ৰতিষ্ঠাৰ হকে যিখিনি আমাৰ যি এটা বহল এটা মনৰ যি দৃষ্টিভংগী এইটো আমি স্থায়ী চিৰযুগমীয়া কৰিবৰ কাৰণে আমি কাম কৰি আহিছোঁ লগতে আজিৰ যি আলোচনা সেই আলোচনাত যোৱাটো যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিটিআৰত থকা আটাইবিলাক জাতি জনগোষ্ঠীৰ সংগঠন বিটিআৰৰ সদস্য সমন্বয়ৰক্ষী সংগঠনসমূহে আমি জয়ন্ত বসুমতাৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াক আমি সমৰ্থন আগবঢ়াইছিলোঁ আৰু ইয়াৰ ইছ্যু ভিত্তিত এজেণ্ডা ভিত্তিত আমি সমৰ্থন আগবঢ়াইছিলোঁ আমি কোনো দলীয় ৰাজনীতি কৰিব যোৱা নাছিলোঁ আমি কোনো অন্য এটা বিষয় লৈ আমি যোৱা নাছিলোঁ আমাৰ বিষয়টো আছিল সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন পাওক আৰু আজি জয়ন্ত বসুমতাৰী দিলীপ শইকীয়া ডাঙৰীয়া জিকি যোৱাৰ পিছত আমি তেওঁলোকক বিটিআৰৰ সমন্বয়ৰক্ষী সমিতি সংগঠনৰ ফালৰ পৰা আমি ধন্যবাদ শুভেচ্ছা আৰু অভিনন্দন আমি যাচিছোঁ আৰু বিটিআৰৰ বা বড়োলেণ্ডত থকা সকলো জাতি জনগোষ্ঠীৰ যি সমস্যা যি বিষয়সমূহ বিটিআৰৰ কণ্ঠ হিচাপে যাতে লোকসভাত তেওঁলোকে উপস্থাপন কৰিব পাৰে তাকে আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনত দুয়োগৰাকী সাংসদে এটা মজবুত স্থিতি লৈ পেলাই উন্নয়নৰ স্বাৰ্থত সম অধিকাৰ সম উন্নয়ন আৰু শান্তি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত যাতে কাম কৰিব সেই আশা আমি ৰাখিছোঁ আৰু সেইটোও আমি দাবী জনাইছোঁ যে তেওঁলোকে যাতে কেন্দ্ৰীয় পৰ্যায়ত যাতে মন্ত্ৰীত্ব লাভ কৰে বা ভাল এটা বিষয়ভাৱ লাভ কৰে তাকো আমি আজি বিটিআৰৰ সমন্বয়ৰক্ষী সংগঠনসমূহে আলোচনাৰ মাজত সকলোৱে প্ৰস্তাৱ দিছে এই ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে বিটিআৰৰ সমন্বয়ৰক্ষী সমিতি সংগঠনসমূহে একত্ৰিতভাৱে জাতীয় সমস্যা শিক্ষা অৰ্থনীতি সামাজিক সমস্যাক লৈ পেলাই আমি একেলগে কাম কৰি যাম আৰু ইয়াৰ কাৰণে আজি আমি একেলগে ইয়াত একত্ৰিত হৈছিলোঁ আগন্তুক দিনত একতাৰ এনাজৰীৰে আমি আগবাঢ়ি যাম ধন্যবাদ।